মানুহ লেবাৰ বহি আছে কাৰ্ড লৈ, তেওঁলোকে কাম কৰিব। আপোনাৰ বিভাগটো ব্যৰ্থ হৈছে, আপোনালোকে পইচা খৰচ কৰিব বিচৰা নাই, সেই কথাটো স্পষ্টভাৱে স্বীকাৰ কৰোঁ। মেটেৰিয়েলৰ বিল 3 বছৰৰ পৰা এতিয়ালৈকে নোপোৱাকৈ বহি আছে, আৰু 3 বছৰৰ পৰা চাইনবোৰ্ডৰ 5,000 টকা নোপোৱাৰ কাৰণে এই কামটো ছাৰ ক্ল'জ নহয়। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগটো লাহে লাহে সিংক্ৰনাইজ কৰি সৰু কৰি বিলুপ্তকৰণৰ দিশত গৈ আছে নেকি এনেকুৱা লাগিছে। মহোদয়, বহুত দুখ আৰু পৰিতাপ সহিত ক'ব লাগিব যে গ্ৰাম পঞ্চায়তসমূহত MGNৰেগাৰ জৰিয়তে যি ধৰণৰ আন্তঃগাঁথনি উন্নয়ন একেটা সময়তে লেবাৰসকলক বা শ্ৰমজীৱী মানুহক 100 দিন কাম দিয়াৰ গেৰাণ্টি দিয়া হৈছিল, সেই সময়ত প্ৰতিটো পঞ্চায়তত মাত্ৰ 20টাৰ ভিতৰত কামৰ লিমিট ৰাখি বছৰ বছৰলৈ চেংচনৰ পথ বন্ধ কৰা হৈছে। মহোদয়, কোনো কামৰ পেমেণ্ট হওঁতে ফিজিকেলি কমপ্লিট হৈ যায়, কিন্তু ফাইনেন্সিয়েলি কমপ্লিট হওঁতে 2-3 বছৰলৈকে সময় লাগি যায়। আৰু এনেকুৱাকৈ গৈ বহুত পঞ্চায়ত নতুন কাম চেংচন হৈ থকা নাই। আপুনি জানি আচৰিত হ'ব মহোদয়, এটাকৈ অংগনাবাদীৰ নামত 3টাকৈ কাম অনগয়িং কৰিব লাগে। মন্ত্ৰী মহোদয়ে জানে অংগনাবাদী যদি ক'ৰবাত বনোৱা গৈছে। গতিকে মহোদয়, এই যে আমাৰ সমষ্টিসমূহত ৰেচ প্লেটফৰ্ম এটা গুৰুত্বপূৰ্ণ কাম, ৰেচ প্লেটফৰ্মটো নন পাৰ্মিচিবল কাম কৰি থৈছে। এতিয়ালৈকে 40টা কাম মোৰ সমষ্টিত তেনেকুৱাকৈ আটকি আছে। এই ধৰণৰ বিসংগতিৰে আৰু MGNৰেগাৰ জৰিয়তে প্ৰকৃতাৰ্থত উন্নয়ন কৰিব নিবিচৰাৰ মূল কাৰণটো কি, আৰু এইসমূহ কেৰুণ কি ধৰণে মন্ত্ৰী মহোদয়ে দূৰ কৰিব স্পষ্টীকৰণ বিচাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, তেখেতে যি কথা ক'লে যে দিনক দিনে পঞ্চায়তৰ বিভাগটো সংকুচিত হৈ আছে নেকি, এই কথাটো এটলিষ্ট তেখেতৰ মুখেৰে আহিব নালাগিছিলে, একে নালাগিছিলে। যে আজি আমি সকলোৱে জানো যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক 20 লাখ ঘৰ দিছিলে, আৰু মোৰ পঞ্চায়তৰ বিষয়াসকলৰ সক্ৰিয় সহযোগিতাৰ বাবে একেবাৰে প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা একেবাৰে গাঁৱৰ ছেক্ৰেটাৰী লৈ পেলাই একেবাৰে GRI GPC কণ্টেক্সুৱেল ষ্টাফলৈ দে কমপ্লিটেড 19 লাখ PMI হাউচেছ। আজি অসমত আমি এই 20 লাখ ঘৰ, বাকী ঘৰ আমাৰ এতিয়া কাম চলি আছে, 19 লাখ সম্পূৰ্ণ হৈছে। মই আনন্দ সহকাৰে আপোনাক জনাব বিচাৰিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ দায়িত্ব লোৱাৰ পিছত তেখেতে ঘোষণা কৰিছে যে আনাদাৰ 3 কোটি ঘৰ ভাৰতবৰ্ষত তেখেতে পুনৰ দিব, আৰু আমি এক্সপেক্ট কৰি আছোঁ যে তাৰে ভিতৰত আমি 6-7 লাখ ঘৰ আমি নতুনকৈ পাম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ কাৰণে তেওঁ নিজাববীয়াকৈ নিজে গৈ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াৰ লগত তেওঁ দেখা কৰি আহিছে, কথা পাতি আহিছে। গতিকে তেনেকুৱা বিভাগ এটাই ইমান কাম কৰাৰ পিছত আপোনালোকে যদি কয় সংকুচিত হোৱা, নেগৰা আঁচনি প্ৰায় মৃত্যু হৈছে। আপোনাৰ আমি ভাৰত চৰকাৰে এতিয়া অধ্যক্ষ ডাঙৰীয়া এটা সিদ্ধান্ত লৈছে যে আমি বিভিন্ন ঠাইত আমি কি স্কিমবোৰ লৈ থাকোঁ, স্কিমবোৰ লৈ পেলাই আমি সম্পূৰ্ণ নকৰোঁ, কমপ্লিট নকৰোঁ। যাৰ কাৰণে ভাৰত চৰকাৰে কৈছে কি যে যিসমূহ পঞ্চায়তত 20টাতকৈ তলত কাম আছে তেওঁলোকক নতুনকৈ স্কিম ল'ব দিছে, যাৰ স্কিম অত্যাধিক আছে তেওঁলোকক নতুন স্কিম ল'ব মানা কৰিছে। আৰু এইটো প্ৰক্ৰিয়াৰ অন্তৰ্গত আমি প্ৰতিদিনে অধ্যক্ষ ডাঙৰীয়া নতুন স্কিম আমি লৈ আহিছোঁ। আনকি আমি যোৱাকালি তাৰিখতো আমি বৰপেটা জিলাত কেইবাটাও নতুনকৈ আমি MGNৰেগাৰ আমি ৰাস্তা আমি চেংচন দিছোঁ। গতিকে এই MGNৰেগাৰ জৰিয়তে 2টা বিষয় আহি পৰিছে যে এটা জব ক্ৰিয়েশ্যন, এটা যিহেতু 60% যিহেতু আমি জব কাৰ্ডধাৰীসকলক দিওঁ, গতিকে MGNৰেগাৰ মূলগত বিষয় হৈছে যে জব ক্ৰিয়েশ্যন, এছেট ক্ৰিয়েশ্যন নহয়। গতিকে জব ক্ৰিয়েশ্যনত আমি গুৰুত্ব দি পেলাই অসমত এতিয়ালৈ প্ৰায় 1 লাখতকৈ অধিক MGNৰেগাৰ জৰিয়তে বিভিন্ন ধৰণৰ কাম চলি আছে। মই আপোনালোকক জনাব পাই সুখী যে এতিয়া মই নিজে প্ৰতিখন জিলাত ঘূৰি আছোঁ, আৰু প্ৰতিখন জিলাত এতিয়া ফিভাৰ ব্লকৰ জৰিয়তে ৰাস্তা বনাই আছে। এই যে আমি গাঁও অঞ্চলত, কাৰণ তাত PWD কৰিব নোৱাৰে, PWD যিহেতু কৰিব নোৱাৰে, আমি গাঁও অঞ্চলত কি কৰিছোঁ, সৰু আমি ৰাস্তা কৰাৰ ব্যৱস্থা কৰিছোঁ, ফিভাৰ ব্লকৰ ৰাস্তা কৰিছোঁ। ইভেন মই সেইদিনা গৈছিলোঁ, মই হেৰিত গৈছোঁ, বৰাক ভেলীত গৈছিলোঁ, তাতেও দেখিছোঁ ৰাস্তা কৰিছে। যোৱাকালি বৰপেটাত 25 তাৰিখত আমি 4টা স্কিমৰ আমি চেংচন দিছোঁ। বৰপেটাত, দৰঙত 8টা দিছোঁ, ধুবুৰীত 2টা দিছোঁ। তাৰমানে ডেইলি আমাৰ যিসকলৰ 20টাতকৈ তলত কাম ডেইলি আমি মনিটৰিং কৰি আছোঁ, যাতে আমি অধিক আমি MGNৰেগাৰ জৰিয়তে গ্ৰাম্য উন্নয়ন যাতে কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মোৰ প্ৰশ্নটো 20টা কামতেই মন্ত্ৰী মহোদয়ে সেই বিষয়টোৰ পৰা সদায় আঁতৰি যাবলৈ চেষ্টা কৰে।
য'ত 20টা কাম তাতে এটা অংগনাবাদীৰ নামতে 3টাকে কাম নহয় জানো আৰু য'ত অংগনাবাদীৰ নামত 3টা কাম 3টা কামে মেটেৰিয়েলৰ কাম তাতে লেবাৰৰ কি হ'ব মহোদয় য'ত তেনে বাকী থাকিল 17টা পেপাৰ ব্লকৰ ৰাস্তা ল'ব য'ত লেবাৰৰ কাম মাত্ৰ 20% বা 30% তাতকৈ ওপৰত নহয় মুঠতে শ্ৰমিকৰ কাম কমাই দিছে উন্নয়ন কমাই দিছে পইচা গাঁৱলৈ যোৱা পথ ৰুদ্ধ কৰি দিছে আৰু সেই বিষয়টো মন্ত্ৰী মহোদয় মানি ল'ব নিবিচাৰে আপুনি কওক চেঙা সমষ্টিৰ কিমানখন গাঁৱত 18খন গাঁৱৰ ভিতৰত অহা 1 বছৰত আপুনি কিমানটা স্কিম চেংচন দিব পাৰিব মানুহ লেবাৰ বহি আছে কাৰ্ড লৈ তেওঁলোকে কাম কৰিব আপোনাৰ বিভাগটো ব্যৰ্থ হৈছে আপোনালোকে পইচা খৰচ কৰিব বিচৰা নাই সেই কথাটো স্পষ্টভাৱে স্বীকাৰ কৰোঁ মাননীয় অধ্যক্ষ মহোদয় গতিকে এই বিষয়টো মন্ত্ৰীয়ে 20টা কামৰ পৰা আগলৈ যাব লাগে মেটেৰিয়েলৰ বিল 3 বছৰৰ পৰা এতিয়ালৈকে নোপোৱাকৈ বহি আছে আৰু 3 বছৰৰ পৰা সাইনবোৰ্ডৰ 5000 টকা নোপোৱাৰ কাৰণে এই কামটো স্যাৰ ক্লোজ নহয় 5000 টকাৰ কাৰণে যেতিয়া কামটো অনগোইং দেখাই থাকে 20টা কাম লিষ্টত সোমাই থাকে আমাৰ ডেভেলপমেন্ট নহয় স্যাৰ এই ধৰণৰ কাম আমি বিচাৰো যে এই 20টা কামৰ পৰা এই ৰেঞ্জটো বঢ়াই দিব লাগে মহোদয় মোৰ আৰু তেখেতে পৰিপূৰক প্ৰশ্ন মোৰ আৰু এটা প্ৰশ্ন আছিল টাইডৰ পইচা আঞ্চলিক পঞ্চায়তসমূহত বোলে জেজিএমৰ স্কিম আছে মই নাজানো মই অন্তত এই বিষয়ে অকমান অধ্যয়ন কৰা মানুহ হিচাপে অন্তত গম পাব লাগিছিল আঞ্চলিক পঞ্চায়তে কোনো জেজিএমৰ স্কিম চোৱাচিতা মোৰ সমষ্টিত অন্তত কৰা নাই তাতে আনটাইডৰ পইচাখিনি আপোনালোকে জমা কৰি ৰাখিছে সেইসমূহ পইচাৰ ক্ষেত্ৰত মুকলাই দিব স্যাৰ এটো ইম্পৰ্টেন্ট সকলো মেম্বাৰৰ ইম্পৰ্টেন্ট কুৱেশ্যনটো কৰক মন্ত্ৰী ৰিপ্লাই দিব আপোনাক কি লাগে ইনফৰমেশ্যন আনটাইডৰ পইচা আঞ্চলিক পঞ্চায়তত পৰি আছে সেই পইচাখিনি মুকলাই দিব লাগে কাৰণ সেইখিনিতে জলজীৱনৰ কাম নাই আনটাইডত এপি চেয়াৰম্যান হ'ব আনটাইডৰ পইচা পৰি আছে এটো মুকলি কৰি দিব কেইবাটাও জিপিত বৰপেটা ডিস্ট্ৰিক্টত স্যাৰ বৰপেটা ডিস্ট্ৰিক্টত কুৱেশ্যনটো কৰক এক্সপ্লেইন কৰি থাকিব নালাগে আপোনাক কি লাগে মন্ত্ৰীৰ পৰা আনটাইডত কেইবাটাও জিপিত পইচা পৰি আছে য'ত জলজীৱনৰ স্কিম নাই আৰু বহুত কি কৰিব লাগে পইচা পৰি আছে এইখিনি পইচা স্যাৰ মুকলাই কৰিব লাগে মুকলাই দিয়াৰ ব্যৱস্থা কৰিব এইটো কৰক না মুকলাই দিব না নিদিব টাইডৰ স্কিম আপোনালোকে আনটাইডৰ সৰি মই টাইডৰ কথা ক'লো যে পইচা পৰি আছে আৰু আনটাইডৰ স্কিম ইমান টাইটকে বান্ধিছে যে গ্ৰাম্য স্বৰাজ তৃণমূললৈকে যাবলগীয়া যি ব্যৱস্থা সেই ব্যৱস্থাটো ৰুদ্ধ কৰি দিছে আপোনালোকে আনটাইডত 10-12 লাখ টকা দিছে বুজি পাইছো আপুনি কৈ থাকিলে কনফিউজন হৈ যাব স্পেসিফিক আপোনাক কি লাগে এতিয়া মহোদয় আনটাইডৰ ক্ষেত্ৰত যেনেকুৱাকে হাত বান্ধি দিছে আৰে ইমানটা ক'লে কি আছিল ইস্যুটোই পাহৰি যাব মানুহৰ মনৰ কথা এইটো আপোনাৰ সমাধান লাগে প্ৰতিজন পঞ্চায়ত আপুনি কুৱেশ্যনটো কৰক কুৱেশ্যনটো মনৰ কথা স্যাৰ আৰে ডিবেটৰ নিচিনা কিয় কৈ থাকে দুটা কথা আনটাইডত মন্ত্ৰী ৰিপ্লাই দিব অনাৰেবল মিনিষ্টাৰ পংখানুপুংখভাৱে দি দিয়ক ৰিপ্লাই জলজীৱনত খৰচ নোহোৱাকৈ আৰে এইটো ডিবেট নহয় আপুনি এক্সপ্লেইন কৰি থাকিব নালাগে অধ্যক্ষ ডাঙৰীয়া তেখেতে আচলতে প্ৰশ্নটো কৰোঁতে ভুল হ'ল কাৰণ তেখেতে কৈ আছে যে আনটাইডৰ ফাণ্ড মানে পৰি আছে এইটো ৰিলিজ তেওঁ ক'ব লাগিছিল টাইট এইটো আপোনালোকে জানে বেছিকৈ কনফিউজন হৈ যায় কনফিউজন হৈ গৈছে এতিয়া চাওক জলজীৱনৰ স্কিম কোনোবা গাঁৱত হয়তো লোৱা নাই কিন্তু নল'ব বুলি আমি টকাটো টাইডৰ টকাটো আমি সেইটো মুকলি কৰি দিব নোৱাৰোঁ